৭১তম ডক্টর শ্যামাপ্রসাদ মুখার্জির মৃত্যু দিবস পালন করা হল। ডক্টর শ্যামাপ্রসাদ মুখার্জির আজি ৭১ বছর আমিও এই বলিদান দিবস হিসাবে আমি পালন কৰি আহি আছো। ডক্টর শ্যামাপ্রসাদ মুখার্জি স্বাধীন ভাৰতৰ প্ৰথম শহীদ। তেওঁ কাশ্মীৰত আজিৰ তাৰিখত 23 জুলাই 23 জুন 1953 তেওঁ কাশ্মীৰ চৰকাৰে অবৈধভাৱে তেওঁক তিল তিলকৈ হত্যা কৰিছিলে। এই হত্যাত যেতিয়া দেশব্যাপী আন্দোলন হৈছিল, আন্দোলন ভাৰত চৰকাৰে উপায়হীন হৈ তেওঁক ভাৰতীয় শহীদ হিচাপে, স্বাধীন ভাৰতৰ প্ৰথম শহীদ হিচাপে ঘোষণা কৰিলে। আৰু দেশৰ কাৰণে তেওঁ যি বলিদান দি গ'ল, তেওঁৰে এটাই শ্লোগান আছিল, এক নিশান, এক প্ৰধান, এক বিধান। আজি ৭১ বছৰ আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জিৰ মৃত্যু দিৱসত আজি তেওঁৰ তিনিটাই উদ্দেশ্য সম্পূৰ্ণ হৈছে। দুটা কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, এক নিশান এক বিধান, আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৩৭০(35)A আৰ্টিকেল আজি আমাৰ ভাৰতবৰ্ষত তেওঁলোকে উঠাবলৈ সক্ষম হ'ল। আৰু আমাৰ দেশত লগে লগে এক নিশান এক প্ৰধান এক বিধান ভাৰতত আজি লাগু হ'লে। আৰু আমি গৰ্বিত যে এই মহান ব্যক্তিজনে দেশৰ কাৰণে যি বলিদান দিলে, এই বলিদানত আজিৰ দিনত আমি সকলো একত্ৰিত হৈ তাক স্মৰণ কৰোঁ। আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ, দেশত যি উন্নতি, দেশৰ যি বিকাশ, দেশৰ আজি যি উপযুক্ত প্ৰধানমন্ত্ৰী আমি পালোঁ, এই হ'ল ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী। আজি অটল বিহাৰী বাজপেয়ী আমি নাপালোহেঁতেন যদি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী নাথাকিলেহেঁতেন। আজি যশস্বী প্ৰধানমন্ত্ৰী আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো নাপালোহেঁতেন। আজি দেশৰ যি পৰিৱৰ্তন হ'ল, এই পৰিৱৰ্তন আৰু দেশৰ উন্নতি আৰু দেশৰ বিকাশ, এই সকলোত আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৱদান বুলি আমি ভাবোঁ। ধন্যবাদ।